নমস্কাৰ আমাৰ এই চেনেল ওৱান এটেম্প্ট একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম যে আমি কেনেদৰে প্ৰিপেয়াৰ কৰিলে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। ইয়াত লিখা আছে যে ডোন্ট ৱেষ্ট 3 years for one exam, prepare smartly for multiple Assam government exams together and increase your selection chances। মানে এইটোৱে যে আমি 3 বছৰ 4 বছৰ এটা এক্সামতে লাগি ৱেষ্ট নকৰাকৈ আমি কেনেকুৱা ষ্ট্ৰেটেজি আমি লৈ আগবাঢ়িলে আমি আসাম গভৰ্ণমেণ্টৰ যি এক্সাম হওক এই সকলোবোৰ আমি এটেম্প কৰিব পাৰোঁ আৰু তাৰ ভিতৰত কোনোবা এটা আমি এচিভ কৰি ল'ব পাৰোঁ। ইয়াত কথাটো এনেকুৱা যে প্ৰিপেয়াৰ স্মাৰ্টলি ফৰ মাল্টিপল আসাম গভৰ্ণমেণ্ট এক্সামছ টুগেডাৰ এণ্ড ইনক্ৰিজ ইয়ৰ চিলেকশ্যন চান্সেছ। চ' আমি ফাৰ্ষ্টত কি কৰিব লাগিব, আমি চিলেবাছটো সদায় চাব লাগিব। মেক্সিমাম এক্সামৰ চিলেবাছ প্ৰায়ভাগ একেই থাকে, কিন্তু আমি সকলোৱে কি কৰোঁ, এটা ভুল কাম কি কৰোঁ, প্ৰত্যেককেইটা এক্সামৰ কাৰণে বেলেগ বেলেগকৈ আমি চাওঁ মানে বস্তুবোৰ পাইছে। লিখা আছে যে চেম ব্ৰেইন চেম বুকছ মাল্টিপল এক্সামছ ডেটছ কল স্মাৰ্ট প্ৰিপেৰেশ্যন নট হাৰ্ড প্ৰিপেৰেশ্যন। মানে কিতাপ এখনেই হ'ব পাৰে, সেই কিতাপ এখনৰ পৰাই আমি বহুতকেইটা এক্সাম এটেম্প কৰিব পাৰোঁ আৰু চবৰে চিলেবাছ প্ৰায় একেই। নেক্সটটো কি লিখা আছে, চিলেবাছ ইজ ওৱান অনলি এক্সাম নেম চেঞ্জেছ। মানে সেইটোৱে চিলেবাছ চবৰে একেই, মানে অলমষ্ট ক'ব পৰা যে 70% একেই, অনলি এক্সাম নেম চেঞ্জেছ, অকল নামটোহে চেঞ্জ হয় এক্সামৰ, পাইছা। আণ্ডাৰষ্টেণ্ড দিছ অনছ ইয়ৰ প্ৰিপেৰেশ্যন উইল চেঞ্জ ফৰ এভাৰ। মানে এই যদি আপোনালোকে এই মিথটো বুজি লয় তেতিয়া আপোনালোকে গোটেইখিনি বস্তু বুজি পাই যাব যে আমি এটা বস্তুতে নালাগি যে কেনেদৰে আমি সকলোবোৰ এক্সামতে আমি ভাল ফলাফল দেখুৱাব পাৰোঁ যদি আমি ভাল ৰাইট ষ্ট্ৰেটেজি ফ'ল' কৰোঁ। ইয়াত চাওক যে ইয়াত লিখা আছে যে ইউ ডোণ্ট নিড 10 ডিফাৰেণ্ট প্লেনছ, ইউ নিড ওৱান ষ্ট্ৰং ফাউণ্ডেশ্যন। কমন ছাবজেক্টছ are your one-time investment, return will come in every exam result। মানে সেইটোৱে কথা ইয়াত বুজাব বিচাৰিছে যে আপোনালোকে যেতিয়া চিলেবাছটো আপোনালোকে চাব যিকোনো এটা স্পেচিফিক এক্সাম মানে আপোনালোকে 3টামান লৈ লওক এক্সাম, তাৰ চিলেবাছখিনি লৈ লওক। চিলেবাছখিনি যেতিয়া কম্পেয়াৰ কৰি চাব তেতিয়া আপোনালোকে তাত মেক্সিমামখিনি কমন ছাবজেক্ট পাব আৰু কমন টপিকো পাব আপোনালোকে। তো সেইখিনি যদি আপোনালোকে বেছি ফ'কাছ কৰে, সেইখিনি যদি আপোনালোকৰ প্ৰায়ৰিটিটো মেইন কৰে, তেতিয়া ওৱান টাইম ইনভেষ্টমেণ্ট, মানে সেইখিনি আপোনালোকে এবাৰ চালেই হৈ যাব গোটেইখিনি এক্সামৰ কাৰণে, পাইছে। বাকীখিনি স্পেচিফিকেলি যিখিনি অলপ ডিফাৰেঞ্চ থাকে সেইখিনি আপোনালোকে বেলেগকৈ চাওক, কিন্তু সেই কমন ছাবজেক্টখিনি আপুনি ভালদৰে চাই ল'লে এবাৰে হৈ যাব গোটেইকেইটা এক্সামৰ কাৰণে। তেতিয়া ইয়াত লিখা যে ৰিটাৰ্ণ উইল কম ইন এভৰি এক্সাম ৰিজাল্ট। চ' আপোনালোকে ৰিজাল্টত সেইখিনি আপোনালোকে ৰিফ্লেক্ট কৰিব আৰু আপোনালোকৰ সেইখিনি আপোনালোকে প্ৰিপেয়াৰ কৰিব। চ' ইয়াত চাওক, ইয়াত দিয়া আছে যে দ্য 6 month ব্লু প্ৰিণ্ট। 6 month ব্লু প্ৰিণ্ট আপোনালোকে ছমাহ কেনেদৰে প্ৰিপেয়াৰ কৰিব, মানে month 1 to 2 মানে সেই ফাৰ্ষ্ট 2 মাহত বিল্ড ফাউণ্ডেশ্যনখিনি বিল্ড কৰিব, জাষ্ট চিনাকি হ'ব আৰু যে আণ্ডাৰষ্টেণ্ড চিলেবাছ, ক্লিয়াৰ বেচিক্স অফ মেথছ, ৰিজনিং, জিকে, আছাম জিকে, ষ্টাৰ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ষ্টাৰ্ট কৰিব, আছাম জিকে, এইবোৰ চব আপোনালোকে ভালদৰে চাব, বুজিব মানে বস্তুটো কি আছে কি নাই। আৰু 3 আৰু 4 নম্বৰ মাহটোত কি কৰিব, স্পীড প্লাছ PYQ প্ৰেক্টিছ। মানে এইখিনি যিখিনি পঢ়িব তেতিয়া মানে সেইখিনি আপোনালোকে যাতে এবাৰতে চাই হৈ যায়, তেনেদৰে আপোনালোকৰ স্পীডটো বাঢ়িব আৰু PYQ প্ৰেক্টিছ কৰিব, যিখিনি পঢ়িব আৰু PYQ তাৰ ৰিলেটেড PYQ MCQ প্ৰেক্টিছ কৰিব। চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ইনক্ৰিজ একুৰেচি ফৰ ADRE, আছাম পুলিচ, APSC। সেইটো আহি থকা আমাৰ এক্সামবোৰৰ কাৰণে তেনেধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। এইটো জাষ্ট মই এটা এনেই ৰাফ ব্লু প্ৰিণ্ট এটা দিছোঁ, এইটো পাছত দি আছোঁ ভালদৰে। month 5 5 মাহৰ সেইটোত কি কৰিব আপোনালোকে, হেভি ৰিভিজন। এইখিনি কৰি লোৱাৰ পাছত আপোনালোকে ৰিভিজনটো অলপ হেভি কৰিব, একেখিনি বস্তুৱে। আৰু ৰেগুলাৰ মক টেষ্ট দিব, ষ্টেবিলাইজ স্ক'ৰ এবভ কাট অফ। আপোনালোকে যিহেতু গম পায় আগতে ADRE বা আছাম পুলিচৰ কাট অফ কিমান যায় এনে জেনেৰেল, তো তাতকৈ ওপৰত আপোনালোকে কাট অফটো আপোনালোকে
ৰাখিবলৈ চাব মক টেষ্ট যেতিয়া দিব তেনেদৰে আপোনালোকৰ অলপ হ'লেও ইম্প্ৰুভমেণ্ট এটা হ'ব তাত মন্থ 6 ছমাহত আপোনালোকে এক্সাম মোড মানে বহুত চিৰিয়াছ হৈ যাব আৰু ফ'কাছ অন একুৰেচি আপোনালোকে কোনখিনি বস্তু কনফিডেন্স হৈ থাকিব ফাইনেল ৰিভিজন মানে আপোনালোকে তেতিয়া আপোনালোকে ফুল্লি প্ৰিপেয়াৰ হৈ যাব সেই 6 মন্থৰ পিৰিয়ডটোত ডেইলি প্লেন মৰ্নিং জিকে প্লাছ আছাম জিকে মৰ্নিঙত আপোনালোকে জিকে আছাম জিকে এইটো এনে ৰাফলি মোক বুজাই আছোঁ এটা বস্তু মিড ডে মেথছ বা ৰিজনিং ইভিনিং কাৰেণ্ট এফেয়াৰ্ছ আৰু ইংলিছ আছামিছ এইবোৰ গ্ৰামাৰ চাব পাৰে ৰাতি কনচেপচুৱেল ৰিডিং কৰিব পাৰে সেইটো মই এটা ৰাফ অভাৰভিউ এটা দিলোঁ আপোনালোকক যে কেনেদৰে আপোনালোকে প্ৰিপেয়াৰ কৰিলে আপোনালোকৰ লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰে স্মাৰ্টলি আৰু যাতে আপোনালোকৰ কম টাইমতে সকলোবোৰ হৈ যায় এইখিনিয়ে মই ক'লোঁ আৰু ভালদৰে মই নেক্সট ভিডিঅ'বোৰত বুজাই থাকিম দি থাকিম MCQ আৰু PYQ সেইবোৰ আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ